Hey everyone, welcome back to my YouTube channel with another video. নমস্কাৰ বন্ধুসকল, মোৰ আজিৰ অন্যতম ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি মোৰ ভিডিঅ'টিত মই দেখুৱাবলৈ গৈ আছোঁ মেগী কেনেকৈ বনায়, কেনেকুৱা ষ্টাইলত বনায়। আপোনালোকে নিজৰ নিজৰ ষ্টাইলত বনাব পাৰে, তেনেকৈও মই নিজৰ ষ্টাইলত বনাই পেলাই দেখুৱাব গৈ আছোঁ। প্ৰথমতে মই যিখিনি ইনগ্ৰিডিয়েণ্টছ আপোনালোকে দেখা পাইছে, কেপচিকাম, কেৰটছ, তাৰপিছত বিনছ, এইবোৰ কাট কৰাবোৰ আপোনালোকক মই দেখুওৱা নাই, তথাপিও মই ফটো পিকচাৰটো এড কৰি দিছোঁ। আৰু লগতে এতিয়া দেখিছেই ফ্ৰাইং পেনত ফ্ৰাই কৰা হৈ আছে, আৰু এই ফ্ৰাই কৰাটো ব্ৰাউনিছ কালাৰ নোহোৱালৈকে ফ্ৰাই কৰা যাব। তাৰপাছত অলপ ভিনেগাৰ দিয়া হৈছে, লগতে চয়া চচ এড কৰা হৈছে। তাৰপাছত আৰু অলপমান সময় ফ্ৰাই কৰা হ'ব। ফ্ৰাই কৰাৰ পাছত দিছোঁ চিলি পাউডাৰ এড কৰাৰ পাছত অলপমান পানী ঢালিম। পানী ঢলাৰ পাছত যিমানখিনি আপোনাৰ কিমান পৰিমাণৰ মেগী পেকেটছবোৰ ঢালিব, সিমান মেগী পেকেটছ আমি ঢালিলোঁ। ইয়াত মই ঢালিছিলোঁ 4টা পেকেট। তো 4টা পেকেটৰ মেগী ইয়াত যিমানখিনি কোৱান্টিটি পানী দিব লাগে, সেই কোৱান্টিটি হিচাপত পানী দিয়া হ'ল। তো অলপমান সময় সিজি যোৱাৰ পাছত মই ইয়াত দিছোঁ চিলি ফ্লেক্সৰ পাছত মই ইয়াত দিম অৰিগেনো দিছোঁ। অৰিগেনো দিয়াৰ পাছত মানে টেষ্টটো কি হয়, সোৱাদযুক্ত বেছি হয় আৰু ইয়াৰ পাছত এড কৰিম মই যিটো সকলোৰে ফেভৰেট মেগী মছলা। আৰু মেগী মছলা নহ'লে একো ধৰণৰ ফ্লেভাৰ নাহে। তো সেইটো কাৰণে মেগী মছলা এড কৰা হ'ল, আৰু অলপ সময় সিজোৱাৰ পাছত আমাৰ মেগী ৰেডি হৈ গ'ল।